Dear student, welcome to my YouTube channel. এই বছর মেট্রিকৰ ছাত্ৰ-ছাত্ৰীক অসম চৰকাৰে কি এৱাৰ্ড দিব? এই বছৰ ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা এৱাৰ্ড দিবনে? এই বছৰ ছাত্ৰ-ছাত্ৰীক টকা দিব নে ল্যাপটপ দিব? এই বছৰ ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন পোৱা ছাত্ৰ-ছাত্ৰীক অসম চৰকাৰে কি এৱাৰ্ড দিব? এই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। এদিন আগতেই মই কৈছিলোঁ যে 20 এপ্ৰিল দিনৰ 10 বজাত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব আৰু সেই টাইমতেই সেবাই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে। মই কিন্তু আগতীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলক কৈছিলোঁ যে দিনৰ 10 বজাত মেট্ৰিক পৰীক্ষাৰ ফলাফল 20 এপ্ৰিলত ঘোষণা কৰিব। বহুতে মোক বিশ্বাস কৰা নাছিল, গালি পাৰিছিল, বহুতে মোক কৈছিল যে ফেক নিউজ প্ৰচাৰ কৰি আছে। কিন্তু মই ভিডিঅ'ত গ্যাৰাণ্টি দি কৈছিলোঁ যে সময়মতে মই কোৱাৰ দৰে ফলাফল ঘোষণা কৰিব আৰু সেইদৰে কিন্তু ফলাফল ঘোষণা কৰিলে। পিছত আধা ঘণ্টা সেবাই পিছুৱাই দিছে। 10টা বজাত ফলাফল ঘোষণা কৰাৰ কথা আছিল, কিন্তু আধা ঘণ্টা সিহঁতে পিছুৱাই দিছে। ক'বলৈ গ'লে মই কোৱাৰ দৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে। সেইদৰে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব মই তোমালোকক এদিন আগতে কৈ দিম। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে এই বছৰ মেট্ৰিকৰ ছাত্ৰ-ছাত্ৰীসকলক কি এৱাৰ্ড দিব। এই বিষয়ে কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছিল, সেয়া তোমালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াতে লিখা আছে, 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটাৰ পৰিৱৰ্তে 15,000 টকাৰ নগদ ধন দিব চৰকাৰে। এই বছৰ ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা এৱাৰ্ড অৰ্থাৎ ল্যাপটপ নিদিয়ে, ইয়াৰ পৰিৱৰ্তে 15,000 টকা দিব চৰকাৰে আৰু এইটো বৃত্তি হিচাপে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিব। ইয়াৰ উপৰিও 8ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকো প্ৰদান কৰিব 15,000 টকা। আনন্দৰাম বৰুৱা এৱাৰ্ড এই বছৰ নিদিয়ে, ইয়াৰ পৰিৱৰ্তে 10ম 8ম ছাত্ৰ-ছাত্ৰীসকলক 15,000কৈ টকা দিব। ইয়াৰ উপৰিও 5ম শ্ৰেণীৰ 10,000 ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিব 15,000 টকাৰ বৃত্তি। মই তোমালোকক আৰু দেখুৱাইছোঁ আৰু মোৰ হাতত ইনফৰমেশ্যন আছে। ইয়াতে তোমালোকে দেখিবলৈ পাবা লিখা আছে, আনন্দৰাম বৰুৱা এৱাৰ্ড টু বি ৰিপ্লেচড বাই স্কলাৰশ্বিপ ফ্ৰম নেক্সট ইয়াৰ, অৰ্থাৎ 2024 বৰ্ষৰ পৰা আনন্দৰাম বৰুৱা এৱাৰ্ডটো এইটো স্কলাৰশ্বিপলৈ ৰূপান্তৰিত হ'ব। অৰ্থাৎ এই বছৰ তোমালোকক আনন্দৰাম বৰুৱা এৱাৰ্ড নিদিয়ে, ইয়াৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলক স্কলাৰশ্বিপ প্ৰদান কৰিব। কোনে এই টকা পাব এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল। ইয়াতে কৈছে যে 30,000 ছাত্ৰ-ছাত্ৰীসকলক এই স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব। ইয়াতে কৈছে যে ক্লাছ 10ত পঢ়ি থকা 10,000 ছাত্ৰ-ছাত্ৰীক এই স্কলাৰশ্বিপ প্ৰদান কৰিব, ক্লাছ 8ত পঢ়ি থকা 10,000 ছাত্ৰ-ছাত্ৰীক এই টকা প্ৰদান কৰিব আৰু ক্লাছ 5ত পঢ়ি থকা 10,000 ছাত্ৰ-ছাত্ৰীক এই টকা প্ৰদান কৰিব। এই বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ ভিতৰৰ পৰা 10,000 ছাত্ৰ-ছাত্ৰীক 15,000কৈ টকা ৰাজ্য চৰকাৰে বৃত্তি হিচাপে অৰ্থাৎ স্কলাৰশ্বিপ হিচাপে প্ৰদান কৰিব। এই বছৰ কিন্তু তোমালোকৰ আনন্দৰাম বৰুৱা এৱাৰ্ড নিদিয়ে, ইয়াৰ পৰিৱৰ্তে 10,000 ছাত্ৰ-ছাত্ৰীক 15,000কৈ বৃত্তি অৰ্থাৎ স্কলাৰশ্বিপ প্ৰদান কৰিব। এতিয়া বহুতে কৈ আছে যে ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন নাইবা থাৰ্ড ডিভিজন পোৱা ছাত্ৰ-ছাত্ৰীসকলক কিবা দিব নেকি? এইসকল ছাত্ৰ-ছাত্ৰীক বিশেষ কিছু নিদিয়ে, কিন্তু এইসকল ছাত্ৰ-ছাত্ৰীয়ে এটা আঁচনিৰ জৰিয়তে এই টকা লাভ কৰিব পাৰে। মই তোমালোকক দেখুৱাইছোঁ, এটা আঁচনি ইতিমধ্যে অসম চৰকাৰে আনিছে, সেয়া হৈছে নিযুত মইনা আঁচনি। আৰু এই নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ 10 লাখ ছাত্ৰীক চৰকাৰে স্কলাৰশ্বিপ অৰ্থাৎ টকা প্ৰদান কৰিব। ইয়াতে ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন সকলো ছাত্ৰীয়ে এই টকা লাভ কৰিব এই নিযুত মইনা আঁচনিৰ জৰিয়তে। কিন্তু ছাত্ৰৰ বাবে বিশেষ কোনো ধৰণৰ স্কলাৰশ্বিপ নাইবা এনেকুৱা ধৰণৰ আঁচনি নাই। তোমালোকৰ বাবে বেলেগ মাইনৰিটি নাইবা বেলেগ কাষ্টৰ স্কলাৰশ্বিপ আছে, সেই বিষয়ে তোমালোকক নেক্সট এটা ভিডিঅ'ৰ জৰিয়তে ইনফৰমেশ্যন দিম যে সেই স্কলাৰশ্বিপৰ বাবে কেনেকৈ আবেদন কৰিব লাগে। এয়া হৈছে আজিৰ ভিডিঅ'। তোমালোকে ভিডিঅ'টো লাইক কৰিবা, তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই বিষয়ে জানিব পাৰে।